নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ জন্মভূমিৰ এটি সোণালী দৃশ্য, য'ত আপোনালোকে বহুত কিবাকিবি দেখিবলৈ পাব। শেষলৈকে চাব ভিডিঅ'টো যাত্ৰা, য'ত মই দেখাব বিচাৰিছোঁ পথাৰ, ধান, পকিত হোৱা ধান খেতি, সোণালী ধান আৰু এটা গাঁৱৰ শুদ্ধ প্ৰেমৰ মোৰ ৰাজ্যত বাস্তৱ জীৱনত লুকাই থকা এটি সুন্দৰ পৰিৱেশ। ইয়াত দেখিছেনে, মই গৈ আছোঁ বৰ্তমান 15 নং ৰাষ্ট্ৰীয় ঘাইপথ কাকপথাৰ সন্মুখতে, য'ত গছ গছনি, সুন্দৰ নীলা আকাশ। মই প্ৰথম ভিডিঅ' বনাইছোঁ, ইমান ক'ব নাজানো বাৰু, কিন্তু মোৰ ইউটিউব চেনেলটো বৰ্তমান মনিটাইজেশ্যন হৈ গ'ল, কিন্তু মই ভিডিঅ' বনাব পৰা নাই। এইখন আমাৰ কাকপথাৰলৈ গৈ থকা এটা মাজত পোৱা এখন গাঁৱৰ চেঙেলী গান। এতিয়া আমি পাম পথাৰ। ইয়াত চাইডত নামঘৰ আছে, কালি ভাওনা আছিল। এইপিনে চাওক, আকাশত কিমান ধুনীয়া পৰিৱেশ, ৰাস্তাৰ কাষেদি ধুনীয়া ধুনীয়া গছ গছনি ভৰি আছে। আকাশত ডাৱৰবিলাক চাওক, ইমান ধুনীয়া। সূৰ্য উদয়ৰ অস্তযোৱা সময়ত ই অসমৰ এটি ঠাই নহয়, ই এক সংস্কৃতিৰ ভৰা পৰিৱেশ, য'ত বিহু গীত, ঢোল, পেঁপা, নাচ গান ইত্যাদি সকলো হয়। যি ধৰণে ধান পকে, সেইধৰণে আমাৰ গাৰ ক'ব নোৱাৰোঁ, ইমান ভাল লাগে, ফূৰ্তি লাগে। ধান পকিলে দেখিবলৈ ইমান ভাল লাগে। আপোনালোকে দেখিছেনে, ইমান সোণালী সোণালী ধান। ৰাস্তা একদম ক্লিয়াৰ আছে, পুৰা চিধা। এই ৰাস্তা বনাই আছে বৰ্তমান নতুনকৈ। মোৰ এই সোণালী অসমৰ এটি সৰু ভিডিঅ'ৰ জৰিয়তে মই এটা দেখাব বিচাৰিছোঁ। এই হৈছে মোৰ জন্মভূমি, য'ত মোৰ স্মৃতি জড়িত হৈ আছে। আপোনালোকে কি দেখিছে একবাৰ কমেণ্টত জনাব। মই একো বনাবলৈ ভিডিঅ' বৰ্তমান পোৱা নাই। এইটো আমাৰ ঘৰৰ ওচৰতে এটা পেট্ৰল পাম্প বৰ্তমান নতুনকৈ গঢ় লৈ উঠিছে। এটি নহয় দুটি, ইয়াৰ পৰা আৰু 2 কিলোমিটাৰ আঁতৰত আৰু এটি পেট্ৰল পাম্প নতুনকৈ বনাইছে। এয়া পাইছোঁ আমি লাজুং গাঁও। দলং পাইছোঁ এতিয়া। আপোনালোকে যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক, এটা শ্বেয়াৰ, এটা কমেণ্ট কৰি দিলেও হ'ব। মই বৰ্তমান এতিয়া ইউটিউবত ভিডিঅ' দিবলৈ আৰম্ভ কৰিম মানে। আপোনালোকে যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো টিলিংকৈ ঘণ্টিটোৰ নিচিনাটো টিলিংকৈ বজাই দিব। ভাল লাগিলে পটককৈ লাইক এটা কৰি দিব, পটককৈ কমেণ্ট এটা কৰি দিব। যি আপোনালোকে মনত যিটো আহে, যিটো অনুভৱ কৰিছে মানে। নতুন ইউটিউবৰ নতুন আলহী, বেলেগ বিশেষ একো ক'ব নোৱাৰোঁ, মুখত নোলায় ক'ব বিচাৰিলে। কওঁ বুলি ভাবিছোঁ, কিন্তু মুখত এটা লাজ বুলিয়ে কৈছোঁ আৰু। লাজ এটা ভয় সোমাই আছে, এইটো গুচাবৰ কাৰণে মই এতিয়া চেষ্টা কৰিছোঁ ক'বলৈ আৰু আৰম্ভ কৰিছোঁ।
আপোনালোকৰ সহায় সহযোগিতাৰে আগবাঢ়ি যাব পাৰোঁ যেতিয়া নেকি। আপোনালোকে সহায় কৰিব বুলি আশা থাকিল আৰু ভিডিঅ'টো চাব বুলি আশা কৰি ৰাখিলোঁ। এয়া আমি কাকপথাৰ পাওঁ হৈছেগৈ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই কিনে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এটা লাইক এটা কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ সমৰ্থনেই মোৰ আগবঢ়াৰ একমাত্ৰ শক্তি। এয়া আমি কাকপথাৰ পাবলৈ গৈছোঁ। থেংক ইউ।